অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বহু বছৰৰ আগৰ পৰাই অসমৰ খিলঞ্জীয়াসকলৰ ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সাংস্কৃতিক অধিকাৰ, ভূমি অধিকাৰ আদিকে ধৰি সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত অসমৰ পৰা অবৈধ বিদেশীসকলৰ বহিষ্কাৰৰ দাবী উত্থাপন কৰি আহিছে। আৰু এই অবৈধ বিদেশী কোনো ধৰণৰ ধৰ্মীয় মেৰুকৰণত নহয়, এই হৈছে হিন্দু হওক বা মুছলিম হওক, মুঠতে অবৈধ বিদেশী। গতিকে যুৱ ছাত্ৰ পৰিষদে বিদেশী বহিষ্কাৰৰ যি দাবী উত্থাপন কৰি আহিছে, তাৰ পাছত অসম বিজেপি চৰকাৰে 2014 চনৰ 31 ডিচেম্বৰ পূৰ্বে যিসকল হিন্দু বাংলাদেশী হওক বা হিন্দু অবৈধ বিদেশী তেখেতসকলৰ যিটো গোচৰ চলি আছে, সেই গোচৰ প্ৰক্ৰিয়াটো তেখেতসকলক উঠাই দিয়াৰ পাছত তেনেহ'লে আমি ভাবোঁ যে অবৈধ বিদেশীসকলক বিজেপি চৰকাৰে ইয়াত আশ্ৰয় দিব বিচাৰিছে। সমান্তৰালকৈ অবৈধ মিয়া বা বাংলাদেশী মিয়াৰ যিটো উচ্ছেদ, সেই উচ্ছেদৰ সমান্তৰালকৈ আজিয়ে যিটো ঘোষণা কৰিছে বিজেপি চৰকাৰে, তাৰমানে ঘোষণাৰ অন্তৰালে এইটোৱে নেকি যে মিয়াৰ যি বেদখল, সেই বেদখল উচ্ছেদ কৰি অবৈধ যি হিন্দু বিদেশী আছে সেইসকল সংস্থাপন দিব নেকি। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা স্পষ্টভাৱে আমি দাবী উত্থাপন কৰিছোঁ যে বিদেশী অসমৰ অসমীয়া জাতিৰ সংখ্যালঘু পৰিণত হ'বলৈ গৈ আছে। গতিকে সংখ্যালঘুত পৰিণত হোৱাৰ আগতে আমি কিন্তু অবৈধ বিদেশী বহিষ্কাৰ দাবী উত্থাপন কৰিছোঁ। গতিকে বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাই যিটো ঘোষণা কৰিছে যে 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে হিন্দু বাংলাদেশীক বা হিন্দু বিদেশীসকলৰ যিটো গোচৰ পৰীক্ষা উঠাই দিছে, সেইটো আমি মনাই নাই। গতিকে আমাৰ এটাই দাবী যে এই দাবীটো বিজেপি চৰকাৰৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত নস্যাৎ কৰিব লাগে, বাতিল কৰিব লাগে আৰু বিদেশী বহিষ্কাৰ কৰিব লাগে। আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি আমি তিনিচুকীয়াৰ জোৰ সমদল কাৰ্যসূচী উলিয়াব বিচাৰিছিলোঁ। আপোনালোকে দেখিছে পুলিচে যি ধৰণে বাধা প্ৰদান কৰিছে, এইটো আমি দুখ প্ৰকাশ হিমন্ত বিশ্ব চৰকাৰৰ আমি প্ৰশাসনক আমি ধিক্কাৰ জনাইছোঁ। আপোনালোকে চাওক, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখন তেওঁৰ নিৰ্দেশনা জাৰি কৰিছে আয়ুক্ত মহোদয় আৰু জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়ালে, যে বিদেশী ন্যায়াধীশৰ আদালতত যিহেতু গোচৰ চলি আছে, সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ তেওঁ আয়ুক্তসকললৈ তেওঁ নিৰ্দেশনা জাৰি কৰিছে। এইটো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধিক্কাৰ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ জাতি বিকি খাই খতম কৰি দিব। জাতি মাটি শেষ কৰিলে আপুনি আকৌ বাংলাদেশীক আপুনি ইয়াত সৃষ্টি কৰিব বিচাৰে, সেইটো আমি যুৱ ছাত্ৰ পৰিষদে কেতিয়াও মানি নলওঁ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৈছোঁ যে যিখন আপোনালোকে নিৰ্দেশনা জাৰি কৰিছে, সেই নিৰ্দেশনাখন বাতিল কৰক, অন্যথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিকভাৱে খালী আন্দোলন গঢ়ি তুলিব, তাত ৰাইজ ওলাই আহিব। তেতিয়া আপুনি এনেকুৱা ধৰণৰ যদি বাধা প্ৰদান কৰে, তেতিয়াহ'লে ৰাইজ শান্ত নাথাকে। 26ৰ বৈতৰণি পাৰ হ'বলৈ এইটো হিন্দু মুছলমানৰ ভাগ কৰি আপুনি যিজনে ৰাজনীতি কৰি আছে, এই ৰাজনীতি অসমৰ ৰাইজে বুজি পাইছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, যদি বিদেশী ন্যায়াধীশৰ যি গোচৰ চলি আছে, তাৰ আপুনি কিমান বাংলাদেশীক আপুনি বিতাড়িত কৰিলে তাৰ তথ্য ৰাজহুৱা কৰক। আপুনি সেইবোৰ ৰাজহুৱা নকৰে, আপুনি অকল বাংলাদেশী ৰক্ষণাবেক্ষণ দিবলৈ অবৈধ হিন্দু বাঙালীক আপোনালোকে সংস্থাপন কৰিবলৈ বিচাৰিছে অসমত, সেইটো যুৱ ছাত্ৰ পৰিষদে মানি নলয়। এইকাৰণে আজি আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছোঁ। আৰু প্ৰতিবাদ কৰি প্ৰশাসনে যিধৰণে আমাক বৰ্বৰভাৱে আমাৰ পোষ্টাৰ ফালি বেনাৰ ফালি আমাক ব্যৱহাৰ কৰিছে, এই ব্যৱহাৰ আমি সহ্য কেতিয়াও নকৰোঁ। অসম যুৱ ছাত্ৰ পৰিষদে অতি শীঘ্ৰে ইয়াৰ ওপৰত গণতান্ত্ৰিক আন্দোলন খালি গঢ়ি তুলিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।